কৃষ্ণ সকলো ৰাইজৰ চৰণ কমলত মই পোনপ্ৰথমে সেৱা জনাইছোঁ। আচলতে আপোনালোকে চাগৈ নিশ্চয় গম পাই আছিলেই 2024 চনৰ 26 বহাগ 10 মে আমি মোৰ আচলতে ফেচবুক চেনেল ৰূপান্তৰ ৰাজখোৱাত আমি প্ৰচাৰ কৰি আছিলোঁ, ইউটিউব চেনেল ৰূপান্তৰ 2.0ত আমি প্ৰচাৰ কৰি আছিলোঁ। সেই দিনটো আমি বিশেষকৈ আজি আহি পৰিছেহি, বিৰাটেই আচলতে ভাল লাগিছে, কিন্তু ভাল লাগিছে যদিও খুবেই দুখ লাগি আছে। সম্পাদক ৰূপান্তৰ ৰাজখোৱা আৰু লগতে এটা ইউটিউব চেনেলৰ দ্বাৰা বিভিন্ন প্ৰতিভাবিলাক অসমৰ মিডিয়া জগতত বা তাতকৈ অলপ দূৰলৈও আগবঢ়াই জিলিকাই আছে বা সহযোগিতা আগবঢ়াই আছে, তেখেতক আমি একাষাৰ ক'বৰ বাবে অনুৰোধ জনাইছোঁ। কৃষ্ণ সকলো ৰাইজৰ চৰণ কমলত মই পোনপ্ৰথমে সেৱা জনাইছোঁ। আচলতে আপোনালোকে চাগৈ নিশ্চয় গম পাই আছিলেই 2024 চনৰ 26 বহাগ 10 মে আমি মোৰ আচলতে ফেচবুক চেনেল ৰূপান্তৰ ৰাজখোৱাত আমি প্ৰচাৰ কৰি আছিলোঁ, ইউটিউব চেনেল ৰূপান্তৰ 2.0ত আমি প্ৰচাৰ কৰি আছিলোঁ। সেই দিনটো আমি বিশেষকৈ আজি আহি পৰিছেহি, বিৰাটেই আচলতে ভাল লাগিছে, কিন্তু ভাল লাগিছে যদিও খুবেই দুখ লাগি আছে। কিয়নো দুখ লাগিছে? কাৰণ আমাৰ মাজত আমাৰ খুব প্ৰাণৰ, খুব শ্ৰদ্ধাৰ, খুব মৰমৰ আচলতে মানৱ দৰদী এই আমাৰ মহান শিল্পীজন জুবিন গাৰ্গ ডাঙৰীয়াদেৱ আমাৰ মাজত নাই। সেয়ে আমি আচলতে বহুত ৰমক জমককৈ যদি আচলতে অনুষ্ঠানটি পাতিলোহেঁতেন, কিন্তু আমাৰ এই কথাতে দুখ লাগিছে। কিনো এতিয়া আমি ইমান আচলতে ৰমক জমককৈ অনুষ্ঠানটি পাতিম, আমি তেখেতৰ কথাই মনত পৰি থাকে, প্ৰায় তেখেতৰ কথা মনত পৰি আমি দুখতেই থাকোঁ। তথাপিও আমাৰ যিহেতু এইটো অসমীয়াৰ এটা বাপতি সাহোন বুলি ক'ব লাগিব, সেই অনুষ্ঠানটি আমি পাতিবই লাগিব। আৰু আমি আচলতে এইটো কথাও কওঁ, আমি ধনৰ দুখীয়া হ'লেও কিন্তু কেতিয়াও মনৰ দুখীয়া নহওঁ। আচলতে সেইকাৰণে যেনেকৈ যি পাৰোঁ আমি এইবাৰো 2024 চনৰ 26 বহাগ 10 মেত আমি অনুষ্ঠান ভাগ পাতিছোঁ। সকলো ৰাইজক নিমন্ত্ৰণ দিছোঁ। সেইমতে আমাৰ বিশেষকৈ আমি ক'ব লাগিব আমাৰ সুশীল হাজৰিকা ছাৰ, আমাৰ হেমক গগৈ ছাৰ, আমাৰ বাইদেউগৰাকীৰ নামটো অকণমান হয় জ্যোতিপ্ৰভা বাইদেউ, আৰু আমাৰ হৰিপ্ৰসাদ দাস বাৰু আমাৰ লগতে থাকেই, জ্যোতিপ্ৰসাদ বৰঠাকুৰ। আমি কিনো ক'ম, এখেতলোকৰ আচলতে আমি প্ৰত্যেক বছৰে আমি সহায় পাইছোঁ। সকলো ক্ষেত্ৰতে আমাক আদৰ্শ দিয়ে যে এনেকৈ তোমালোক আগবাঢ়ি যোৱা। আচলতে মই আগতো কৈছোঁ, আপোনালোকৰ মৰম লাগিব, আপোনালোকৰ চেনেহ লাগিব, আপোনালোকৰ আশীৰ্বাদ লাগিব, তেতিয়াহে আমি নতুন নতুন সাহসেৰে, নতুন নতুন উদ্যমেৰে, নতুন নতুন সুন্দৰ সুন্দৰ আচলতে এনেকুৱাবিলাক ভাল ভাল সামাজিক দিশত আগবাঢ়ি যাব পাৰিম। আচলতে বিৰাট তেওঁলোকক আমাক এইকণ অনুপ্ৰেৰণা যোগোৱাৰ কাৰণে আমি সহস্ৰ কোটি তেওঁলোকৰ চৰণ কমলত সেৱা জনাইছোঁ। শেষতনো কি ক'ম, আমাৰ অনুষ্ঠানবিলাকৰ সময় অতি চমু চাপিছে, গতিকে মোৰ দুআষাৰ ইয়াকে কৈ আপোনালোকৰ মাজত যদি কিবা ভুল কৰিলোঁ, অকণমান মোক কথাষাৰ যেন নিজৰ কোনোবা বুলি ধৰি লৈ মই মোৰ মাইক্ৰফোনটো আমাৰ জ্যোতিপ্ৰসাদ ডাঙৰীয়াদেৱক আগবঢ়াই দিছোঁ। ইতিমধ্যে আমাৰ তিনিওটা মহান কাৰ্যসূচী সমাপ্ত ঘটিছে।